এতিয়া গোলাঘাটৰ উৰিয়াম ঘাটত উচ্ছেদ চলি আছে, তাৰ মাজতে উচ্ছেদটোৱে কৈছে যে এতিয়া মিয়ালেণ্ড লাগে মিয়াসকলৰ বাবে। এইবিলাক কোনোবাই জ্ঞানৰ অভাৱ, কোনোবাই সেনেকা কথা পাতিছে মিয়ালেণ্ড, এইবিলাক কাৰো কনচেপ্ট নহয়। এইবিলাকে কোনোবাই সস্তীয়া পাব্লিচিটি পাবৰ কাৰণে কৰে, এইবিলাক আমাৰ ধৰণৰ কোনো ধ্যান ধাৰণা নাই। মিয়ালেণ্ড বুলি কোনো শব্দ অসমত নহয়, আৰু এইটো যথাযোগ্য ডিমাণ্ড নহয়। এইটো কোনোবাই আৱেগত কিবা কৈছে যদি সেইটো আমি ইমান গুৰুত্ব দিয়া নাই। আৰু উচ্ছেদক আচলতে কি ক'ব বিচাৰিব? উচ্ছেদৰ বিষয় লৈ আপোনালোকে নিশ্চয় গম পাইছে যে আমি সুপ্ৰিম কোৰ্টৰ সিদিনাখন এটা কোৰ্ট অফ কণ্টেম্প্ট কৰিছিলো। গভৰ্ণমেণ্টৰ চিফ ছেক্ৰেটাৰীৰ পৰা আদি কৰি কনচাৰ্ণ বিষয়ববীয়াসকলক নটিচ ইছ্যু কৰিছে। আৰু যোৱাকালিও আপোনালোকে জানে যে উৰিয়াম ঘাটৰ ৭৫জনীয়া এটা কেছ ফাইল কৰিছিল। সেইটো অহা ৭ তাৰিখলৈকে, অহা মাহৰ ৭ তাৰিখলৈকে তেখেতসকলক টাইম দিয়া হৈছে, ষ্টে দিয়া হৈছে। তাত পৰিৱৰ্তনত কি কৰিব? কিন্তু আমি দেখিছো চৰকাৰে যিবিলাকে এপ্লাই কৰিছে সিহঁতক বাছি বাছি তেখেতসকলক ঘৰবিলাক ভাঙি দিছে। চ' কথাটো হৈছে ঘৰ ভাঙি যাতে সমস্যাৰ সমাধান নহয়। এই চৰকাৰৰ এই বস্তুটো মই এটা আচৰিত হৈছো যে চৰকাৰে ছেটেলমেণ্টটো কি বিচাৰে। আৰু যদি চৰকাৰৰ মাটিৰ প্ৰয়োজনে চব মাটি ল'ব পাৰে, এইটো কোনো ধৰণৰ আপত্তি নাই। কিন্তু লোৱাৰ যিটো কৌশল, এই কৌশলটো কিন্তু ভাল নহয়। এই কৌশলটোৱে কিন্তু অসমত আজি যেনেকৈ অত্যাচাৰ কৰিছে, আমি চিন্তিত ক'ত যে যেনেকুৱা ধৰণৰ অত্যাচাৰ কৰি যেনেকৈ ঘৰ বাৰী ভাঙি দিছে, কোনো ধৰণৰ সোধ পোছ নকৰাকে যোনটো চৰকাৰৰ মাটিৰ প্ৰজেক্ট লওক, কোনো কথা নাই। কিন্তু উৰিয়াম ঘাটৰ ঘটনাটো এটা সময়ত গোলাপ বৰবৰাই আৰু আমাৰ এইটো কি আছিল আমাৰ চাপৰৰ চিফ মিনিষ্টাৰ শৰৎ সিনহা ডাঙৰীয়া, তেখেতসকলে এটা সময়ত তাত বহাইছিল। যেতিয়া মেৰাপানীত বহুত যেতিয়া 1976 যেতিয়া বহুত ব্যাপক ধৰণৰ হত্যাকাণ্ড হৈছিল, সেই সময়ত গোলাপ বৰবৰাই নদীভংগ মানুহবিলাকক লৈ তাত ৩ পুৰাকে মাটি আৰু ১.৫ কাঠাকে ঘৰৰ মাটিৰ ব্যৱস্থা দিয়া হৈছিল। সেইখিনি মানুহক উচ্ছেদ কৰাইছে। হয়, ফৰেষ্ট লেণ্ড কৰিব পাৰে, কিন্তু তাৰ অল্টাৰনেটিভ চিষ্টেম, অল্টাৰনেটিভ এটা এৰেঞ্জমেণ্ট কৰি দিব লাগে। এইখিনি মানুহ প্ৰায় 60 ইয়াৰ্ছ 70 ইয়াৰ্ছ হৈ গ'ল তাতে বহিব। সেইখিনি মানুহক কেনেকে দিছে? এটা সময়ত নগাবিলাকৰ আগ্ৰাসন ৰক্ষা কৰিবৰ কাৰণে তাত তেখেতসকলক ছেটেলমেণ্ট দিয়া হৈছে। আৰু আমি দেখিছো যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কিন্তু মাৰাত্মকভাৱে এটা কৌশল লৈছে। আজি মিজোৰামে আমাৰ ভূমি লৈছে। আপোনালোকে কিছুদিন আগত 2 বছৰ আগত 3 বছৰ আগত দেখা পাইছিল, তেখেতে আমাৰ 5জনকে পুলিচক হত্যা কৰিলে। সেইটো মাটি কিন্তু ঘূৰাই আনিব নোৱাৰিলে। মেঘালয়ৰ লগত কম্প্ৰমাইজ কৰি 18টা লেণ্ড কিন্তু তেখেতক দি দিয়া হ'ল। মেঘালয়ৰ যেতিয়া মানে যিখিনি দখল কৰিছিল তাৰ আধা দিয়া হ'ল, আধা দিয়া নহ'ল। দেট মিনছ মেঘালয়ক আমাৰ ভূমি দিয়া হ'ল। আমিতো ক'তো মেঘালয়ক দখল কৰা নাছিলো। মিজোৰামে আমাৰ ভূমি দখল কৰিছে, নাগালেণ্ডে আমাৰ বৃহৎ অঞ্চল দখল কৰিছে, অৰুণাচলে দখল কৰিছে, ত্ৰিপুৰাই দখল কৰিছে। আমাৰ অসমৰ চাৰিওপিনৰ পৰা অসমৰ ভূমি দখল কৰি আছে। সেই ক্ষেত্ৰত ষ্টেটতো বিজেপি চৰকাৰ, চেণ্টাৰতো বিজেপি চৰকাৰ সম্পূৰ্ণ মৌন। তেখেতসকলে আমাৰ বাউণ্ডেৰীটো ঠিক কৰিব পৰা নাই, আমাৰ ভূমি লৈ গৈ আছে। বহিৰা ৰাজ্য আমাৰ ভূমি লৈ গৈছে, সেইবিলাকত মৌন। কিন্তু আমাৰ ৰাজ্যৰ বাসিন্দা, আমাৰ ভাৰতীয় নাগৰিকবিলাকক উচ্ছেদ কৰি ৰাজনৈতিক মুনাফা লোৱাৰ যিটো কৌশল, এইটো জঘন্যতম। আৰু ইয়াৰ প্ৰতিদান নিশ্চয় এটা সময়ত দিব লাগিব। চাৰিওপিনৰ পৰা, খালি মেঘালয় নহয়, মিজোৰামত আপুনি চাইছিল কেনেকৈ গুলিয়াই হত্যা কৰিছিল আমাক, না SP আহত হৈছিল, আপোনালোকে নিশ্চয় জানে। কিবা হ'ল নে আজিলৈকে? আমাৰ নাগালেণ্ডৰ ভূমিত আমাৰ ভূমিত চাহ বাগান কৰি থকা নাই জানো? মিজোৰামে কৰি থকা নাই জানো? মেঘালয় কৰি থকা নাই জানো? অৰুণাচলে কৰি থকা নাই জানো? প্ৰত্যেকটো ষ্টেটে আমাৰ অসমৰ ভূমি দখল কৰি আছে, আমাৰ ভূমি আগুৱাই আহিছে। সেইবিলাকত মুখ্যমন্ত্ৰী কাণ খান নাই, সেইবিলাকত বৰ মতাটো দেখাব নোৱাৰে। কিন্তু অসমৰ ৰাইজ, দুখীয়া শ্ৰেণীৰ নদীভংগ মানুহখিনিক বৰ মতাগিৰি দেখাই উচ্ছেদ কৰি দেখাব পাৰে। সেইবিলাক মানুহ ক'লেইতো উচ্ছেদ হৈ যায়। আপুনি দেখাই পাইছে, কৈ দিয়াৰ লগত 70% মানুহ গুচি যায়। ত' মানুহবিলাক যাব ক'ত? এটা অল্টাৰনেটিভ চিষ্টেম, সুপ্ৰিম কোৰ্টৰ যিটো অৰ্ডাৰ, সেইখিনি ভায়োলেশ্যন কৰি আছে। মোৰ বোধেৰে এইখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ব্যাপকভাৱে এটা চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন। অসমৰ ভূমি খালি মিয়াই লৈ যোৱা নাই, অসমৰ ভূমি মিয়াত হাৰুৱা ভূমিত খেতি কৰি ইয়াত ফচল প্ৰডাকশ্যন কৰিছে, অৰ্থনৈতিক উন্নয়ন কৰি আছে। একে ঠাইত বেলেগে আমাৰ ৰাজ্যৰ ভূমি লৈ গৈ আছে, সেইবিলাকত মুখ্যমন্ত্ৰী